টকাৰে সুখ কিনিব পাৰিনে? মই ধনী নে দুখীয়া? আজি এই দুটা প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম। আগৰ ভিডিঅ'বোৰৰ কমেণ্টত সুধিছে এগৰাকী বন্ধুৱে, আমি দুখীয়া, মধ্যবিত্ত নে ধনী? কিন্তু মূল প্ৰশ্নটো হ'ল টকাৰে সুখ কিনিব পাৰি নে নোৱাৰি? টকাৰ সৈতে সুখৰ সম্পৰ্কক লৈ প্ৰায়ে তৰ্ক বিতৰ্ক হয়। কিছুমানে কয় ওখ ওখ অট্টালিকা, মখমলৰ পৰ্দাৰ সিপাৰে থকা মানুহবোৰো সুখী নহয়। তেওঁলোকৰ টকা আছে, কিন্তু টকাৰে সুখ কিনিব পৰা নাই। টকা থাকিও তেওঁলোকৰ বহুতেই দুখত আছে। কিন্তু এই পৃথিৱীৰ ৯৯% লোকেই ধনী হ'ব খোজে, টকা ঘটিব খোজে, মানে ধনী হৈ সুখী হ'ব খোজে। ধন নাথাকিলে সুখ নাই, সুখ থাকিলে ধন নাই, এই ধৰণৰ কথা প্ৰায় শুনে আপুনি। গোটেই কথাখিনি জটিল যদিও আজি খুব কম সময়ত আপোনাৰ বাবে কথাখিনি ক'বলৈ, পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিম। যদি টকাই সুখৰ কাৰণ হ'লহেঁতেন, তেনেহ'লে টকা থকা সকলো মানুহেই সুখী হ'লহেঁতেন। টকাৰে সুখ কিনিব নোৱাৰি নেকি? টকাৰে সন্মান কিনিব নোৱাৰি নেকি? কিন্তু পুৱাৰ পৰা ৰাতিলৈ মানুহবোৰ টকা টকা বুলি বলিয়া হৈ কিয় থাকে? টকাৰ বাবে মানুহে দুৰ্নীতি কৰে, দুৰ্নীতি কৰি ধৰা পৰে, তাৰপিছত কিছুমান জেললৈও যায়। তথাপি টকাৰ নিচা মানুহৰ নকমে, দেখি শুনি থাকে সকলো। কিন্তু শেষত টকাৰ ওচৰতেই নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিবলগীয়া হয় এই পৃথিৱীৰ মনুষ্যই। আচলতে যিটো বস্তু আপোনাৰ বা মোৰ হাতত নাথাকে, সেইটো বস্তুৰ প্ৰতি আপোনাৰ বা মোৰ বা যিকোনো সাধাৰণ মানুহৰ হাবিয়াস বহুত বেছি। টকাও মানুহক এই কাৰণেই প্ৰয়োজন যে মানুহ সদায় ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ থাকে। টকা নহ'লে এটা সময়ত ভৱিষ্যতে কি হ'ব? গাড়ী নাথাকিব, চাকৰ বাকৰ নাথাকিব, নাথাকিব প্ৰতিপত্তি। টকা বিচৰা মানুহবোৰ কেৱল দৈনন্দিন প্ৰয়োজনীয় এসাঁজ খাদ্য বা জীৱনটো চলাই নিবলৈ টকাৰ পিছত দৌৰা মানুহ নহয়। টকাৰ পিছত দৌৰা বেছিভাগ মানুহেই ভৱিষ্যতৰ উদ্বিগ্নতাৰ বাবে টকাৰ পিছত দৌৰি ফুৰে। আৰু সেইকাৰণেই টকাৰ পিছত দৌৰি দৌৰি মানুহে জীৱনটো কেতিয়া শেষ কৰি দিয়ে গমেই নাপায়। কিন্তু সেই কষ্টোপাৰ্জিত টকা নিজে ভোগ কৰিবলৈ নাপায়, ভোগ কৰে বেলেগে। দুখৰ কথাটো হ'ল কোনে ভোগ কৰে তাকো দেখা নাপায় টকা ঘটা মানুহজনে। আচলতে কি জানে, মানুহৰ প্ৰয়োজনবোৰ সময় সাপেক্ষ। যেতিয়া কিবা এটা বস্তু পোৱা নাযায়, হাবিয়াস বহুত থাকে, সেইটো নাপালেই নহয়, তেনেকুৱা এটা ভাৱ। টকাৰ কথাটো ঠিক তেনেকুৱাই। এটা সৰু উদাহৰণেৰে কথাখিনি স্পষ্ট কৰি দিছোঁ। ধৰি লওক 3 দিন আপুনি ভাতেই খোৱা নাই। হাতত আপোনাৰ 100 কোটি টকা আছে, কিন্তু তেতিয়া আপুনি 100 কোটি টকা দিও এসাঁজ ভাত খাবলৈ বিচাৰিব। ধৰি লওক আপুনি প্ৰাতঃকৰ্ম কৰাই নাই, মানে বাথৰুম যোৱাই নাই। অফুৰন্ত খাদ্য সম্ভাৰ আপোনাৰ সন্মুখত, আপোনাৰ প্ৰিয় খাদ্য বিধে বিধে, লাখ লাখ টকা পৰি আছে আপোনাৰ সন্মুখত। সেই সময়ত আপুনি লাখ লাখ টকা লোভনীয় খাদ্য এৰি বিচাৰিব প্ৰাতঃকৰ্মৰ বাবে এটা বাথৰুম বা লেট্ৰিন। গতিকে মানুহৰ জীৱনত সকলো বস্তুৰে প্ৰয়োজন, আনকি টকাৰো প্ৰয়োজন। কিন্তু টকাৰ প্ৰয়োজন মানুহৰ জীৱনত সময় সাপেক্ষ। তথাপি মানুহে আকণ্ঠ দুৰ্নীতিত নিমজ্জিত হয়, 7 পুৰুষে খাই শেষ কৰিব নোৱাৰাকৈ টকা গোটায়, আৰু শেষটো একেবাৰেই শেষ। টকা থাকিও কেতিয়াবা জীৱন নাথাকে। কিয় এনেকুৱা হয়? আচলতে কি জানে, ইমান বেছি টকাও নালাগে যাতে টকাৰ চিন্তাই ক'ত থ'ব খুলি খুলি খায়। টকা ইমান কমো নালাগে যাতে প্ৰতিদিনেই চিন্তা হয় আপোনাৰ টকা কেইটামানক লৈ। আৰু এইটোৱে হ'ল বেলেঞ্চ, যাৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱত গীতাত বেলেঞ্চৰ কথা কৈছে। কি কৈছে ভগৱানে? 6 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোক। যিজনে পৰিমিত আহাৰ আৰু বিহাৰ কৰে, পৰিমিত প্ৰয়াস কৰে, যাৰ নিদ্ৰা আৰু জাগৰণ নিয়মিত, তেওঁৱেই যোগ অভ্যাসৰ দ্বাৰা সমস্ত জড় জাগতিক দুখৰ নিবৃত্তি সাধন কৰিব পাৰে। টকা থাকিলেও যদি আপোনাৰ পৰিমিত প্ৰচেষ্টা নহয়, পৰিমিত আহাৰ বিহাৰ নহয়, আপুনি এই জাগতিক বন্ধনৰ দুখৰ পৰা মুক্ত হ'ব নোৱাৰিব। ভগৱান শ্ৰীকৃষ্ণই কুন্তীপুত্ৰ অৰ্জুনক পৰিমিত ৰূপত আহাৰ, বিহাৰ, প্ৰয়াস, নিদ্ৰা, জাগৰণ আদি সকলো কৰাৰ কথা কৈছিল। আপুনি টকা ঘটা এই প্ৰক্ৰিয়াটো বেলেঞ্চ বা পৰিমিত ৰূপত কৰিব লাগিব। যদি বেলেঞ্চ নাথাকে, মানে সমতা নাথাকে, টকা ঘটাৰ চিন্তায়ো আপোনাৰ সুখ নাইকিয়া কৰিব। যিমান বেছি টকা ঘটিব, আপোনাৰ প্ৰয়োজন বাঢ়ি গৈ থাকিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ 2খন বিশ্ববিদ্যালয়ে যৌথভাৱে এটা গৱেষণা চলাইছিল, টকাই সুখ আনিব পাৰে নে নোৱাৰে। প্ৰায় ৩৬,০০০ লোকৰ মাজত চলোৱা এই সমীক্ষাত আচৰিত তথ্য পোহৰলৈ আহিছিল। বাৰ্ষিক উপাৰ্জন যিসকলৰ ডলাৰৰ হিচাপত $৭৫,০০০ বা ভাৰতীয় টকাৰ হিচাপত যদি প্ৰায় ৬২ লাখ টকাতকৈ বেছি হয় উপাৰ্জন, তেওঁলোক সুখী। পিছে এই গৱেষণাটোৰ সাৰমৰ্ম আছিল এনেকুৱা: টকা মানুহৰ বিভিন্ন সুখৰ কাৰণৰ মাজৰ এটা হ'ব পাৰে, কিন্তু মানুহৰ সুখৰ গোপন কাৰণ কোনোপধ্যেই টকা নহয়। টকাই মানুহক কিছু পৰিমাণে সুখী হ'বলৈ সুবিধা কৰি দিয়ে।
কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতি 10জন মানুহৰ 6জনেই বিশ্বাস কৰে যে টকাৰে সুখ কিনিব পাৰি। এতিয়া আমাৰ দেশৰ আৰু দুটামান কথা নকলে কথাখিনি আধৰুৱা হ'ব। টকা আপুনি ঘটিবই লাগিব, জীৱনত টকাৰ প্ৰয়োজন আছে, কিন্তু টকাৰে কিনিব পৰা সুখবোৰ মেটেৰিয়েলিষ্টিক। এই ধৰক সংগীৰ মন বেয়া, বাহিৰত ৰেষ্টুৰেণ্টত এসাঁজ খুৱাই বা ৰাজ্যৰ ভিতৰতে বা বাহিৰত ক'ৰবাত এপাক ফুৰাই আনি সংগীক দিব পৰা সুখকণৰ কাৰণ টকাই। ধৰি লওক আপোনাৰ ঘৰত অনবৰতে ওজৰ আপত্তি কৰি থকা কোনোবা এজন সদস্য আছে। তেওঁ অনবৰত যিকোনো কথাতেই ওজৰ আপত্তি কৰে। তেওঁৰ মাহটোৰ খৰচটো হাতত তুলি দিয়ক, আপুনি আপোনাৰ প্ৰতি তেওঁৰ ব্যৱহাৰ বেলেগ হৈ যাব। আচলতে এয়াও টকাৰে কিনা সুখেই। যদিও বা যিখিনি আছে সেইখিনিৰে সন্তুষ্ট হৈ থকাটোৱেই জীৱন বুলি ভগৱান শ্ৰীকৃষ্ণইও কৈ গৈছে, তথাপি আমাৰ জীৱনৰ বাবে, আমাৰ সমাজ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ কথাটো হ'ল কিছুমান সৰু সৰু সুখ টকাৰে কিনিব পাৰি। টকা আপুনি ঘটিবই লাগিব। উপাৰ্জনৰ উৎস কিয় বহু হোৱা উচিত সেই কথা পূৰ্বৰ ভিডিঅ'ত কৈছোঁ। আচলতে কিছুমান মুহূৰ্ত টকা থাকিলে অধিক ভালকৈ ধৰি ৰাখিব পাৰি। টকাৰে কেতিয়াবা কিছুমান মুহূৰ্তও ক্ৰয় কৰিব পাৰি। আপুনি যদি বিচাৰে টকা খৰচ কৰি আপুনি আপোনাৰ ঘৰৰ কৰিবলগীয়া কামটো শ্ৰমিকৰ দ্বাৰা কৰাই সেই টকাৰে এক প্ৰকাৰ সময় ক্ৰয় কৰাৰ নিচিনাই হয়। টকাৰে আপুনি আনৰ শ্ৰম কিনিব পাৰে, আপোনাৰ সময় ৰাহি কৰিব পাৰে, কিন্তু টকাৰে প্ৰেম কিনিব পাৰি জানো? টকাৰে প্ৰেম কিনিব পাৰি নে নোৱাৰি আমি নকওঁ, উত্তৰটো আপুনিয়ে কমেণ্টত জনাব। আৰু একেবাৰে শেষত একেবাৰে গুৰুত্বহীন প্ৰশ্নটোৰ উত্তৰ আমি দিব খুজিছোঁ। আমি মানে মই ব্যক্তিগতভাৱে দুখীয়া, মধ্যবিত্ত নে ধনী? এই প্ৰশ্নটোৰ উত্তৰত এয়াই ক'ম যে অভিজ্ঞতাৰে ধনী হৈছোঁ আমি। টকাৰে সুখ কিনিবৰ প্ৰয়োজন নহ'লেও যিখিনি আছে বা সেইখিনিৰে ভালভাৱে আছোঁ। ধনী মানুহতকৈও ধনী হৈ আছোঁ। EMIৰ চিন্তা নাই, মানে EMI ট্ৰেপত পৰিবলৈ গৈ উভতি আহিছোঁ। গতিকে নিজকে ভাগ্যৱান বুলিয়ে ভাবি লৈছোঁ। আৰু যদি ধনী মানুহেই সুখী বুলি আপোনাৰ ধাৰণা, তেনেহ'লে শুনক, সুখী হ'বলৈ অজুহাত নালাগে, সুখী হ'বলৈ ধনীও হ'ব নালাগে। অজুহাত লাগে মানুহক দুখী হ'বলৈ। আমি অলপমান শাক পাচলিৰ তৰকাৰী, এটুকুৰা ভজা মাছ, অলপমান দালি আৰু এটা কেঁচা জলকীয়াৰে ভাত খায়ে পৰম তৃপ্তি পোৱা মানুহ, তেনেকৈ সুখী হোৱা মানুহ। সিমানখিনি গোটাই লৈ খাব পৰা সামৰ্থ্য আছে যেতিয়া ধনীয়ে হয় আমি। গতিকে আমাৰ হাতত থকাখিনিৰে নিজকে ধনী আৰু সুখী বুলি ভবা মানুহ নোহোৱা বা নোপোৱাখিনিৰ বাবে কেতিয়াও হামৰাও কাঢ়ি ফুৰা নাই। গতিকে আমি ভাবোঁ আপুনিও নিজকে ধনী, দুখীয়া নে মধ্যবিত্ত বুলি ভাবে, সেইটো আপোনাৰ মানসিকতাৰ ওপৰতেই নিৰ্ভৰ কৰিব। এতিয়া আপুনিয়ে থিৰাং কৰক, আপুনি নিজকে ধনী বুলি ভাবিব, দুখীয়া বুলি ভাবিব নে মধ্যবিত্ত বুলি ভাবিব। তথাপিও টকা অলপ ঘটিব পাৰে যদি উপাৰ্জনৰ উৎস আৰু দুটামান গোটাই ল'ব। কমকৈ হ'লেও উপাৰ্জন আহি থাকিলে কিছুমান সৰু সৰু সুখ টকাৰে কিন্তু কিনিব পাৰি। ভালে থাকিব, কুশলে থাকিব, আপোনাৰ ভাল হওক। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।